श्रीभूमि जिले के घाटला इलाके में अवैध तौर पर बनाए गए बाजार को उच्छेद किया प्रशासन ने। लंबे अरसे से अवैध तौर पर यह बाजार चलाया जा रहा था, जिसके चलते लोगों में काफी परेशानी का माहौल खड़ा हुआ था। बुधवार को श्रीभूमि नगर पालिका जिला प्रशासन के मिलीजुली प्रयास के चलते उच्छेद अभियान चलाया गया, जिसके चलते व्यापारियों को इस क्षेत्र से हटाकर निर्धारित क्षेत्र में व्यापार किए जाने के लिए निर्देश दिया गया। আজি আমি ঘাটলাইন আৰু ৰেল গেট এই দুটা জেগাত আনঅথৰাইজ যে মাৰ্কেট আছে তাৰ এগেইনষ্টত আমি উচ্ছেদ অভিযান চলাই আছোঁ। ঘাটলাইন আৰু ৰেল গেট ইয়াৰ পাছত আমি কৰিলোঁ। অবৈধ ষ্টেণ্ডৰ এগেইনষ্টত আমি সেইদিনা উঠাইছিলোঁ, কিন্তু আকৌ দেখা গৈছে যে বহি গৈছে। তো যদি পাৰ্মানেণ্ট কোনোবা এজন তাত থাকে তেতিয়া মানে আমাৰ কাৰণে সুবিধা হ'লহেঁতেন। আমি ডিচাৰক কৈছোঁ, তেখেতে এজন পুলিচ পাৰ্চনেল তাত ৰখাৰ কাৰণে পুলিচ প্ৰশাসনক অলৰেডি কৈ দিছে। আমি এতিয়ালৈকে চন্তৰ বজাৰৰ ফ্ৰণ্ট যি আছিলে তাত কৰিলোঁ, PWD বাজাৰ, ঘাটলাইন, ষ্টেচন ৰোডত এইকেইটা বজাৰত কৰিছোঁ। চলি থাকিব লাগিব, তাৰ কাৰণে মনিটৰিং কৰি থাকিব লাগিব অফিচৰ ফালৰ পৰা, আৰু যাতে আৰু নবহে। তো কণ্টিনিউৱাছলি উইকলি মান্থলি আমি এনেকুৱা অভিযান চলাই ৰাখিব লাগিব। ডিমাৰ্কেশ্যন হোৱাৰ পাছত যদি উচ্ছেদ হয়, যিহেতু পাব্লিক ডিমাণ্ড আছে, তেতিয়া এটা এভিকশ্যন প্লেন বনাব লাগিব। তাৰপাছত মানে আইন অনুযায়ী যি ব্যৱস্থা হয় সেইটো ল'ব লাগিব। বজাৰ কি প্ৰব্লেমটো কি হয় যে বজাৰত এখন ডাঙৰ বজাৰ দেখা গৈছে যে এখন বজাৰ যদি উঠাই দিওঁ, তেওঁলোকে কি কৰে, যোনটো গাৰ্বেজ ওলাই বজাৰত ডাইৰেক্ট ডাম্প কৰে ড্ৰেইনত। তো সেই ড্ৰেইন ব্লকেজৰ কাৰণে কৃত্ৰিম বন্যা হোৱা দেখা যায়। তো যদি বজাৰটো উঠাওঁ, আৰু লগতে এইটো জামৰ যি এটা অসুবিধা চলি থাকে এই পিক আৱাৰ্ছত, স্কুল টাইমিঙত, অফিচ টাইমিঙত, তো তাৰো এটা মানে বেলেগ ঠাইত ডেফিনেটলি বেলেগ ঠাইতো আমি দিবই লাগিব তেখেতলোকক। চেয়াৰমেনে বা আমাৰ মিউনিচিপালিটি বোৰ্ডে তাৰ কাৰণে ব্যৱস্থা মানে বেলেগ ঠাইত দিয়াৰ ব্যৱস্থা ল'ব। তেওঁলোকক আমাৰ অলৰেডি এটা বিল্ডিং আছে, আপোনালোকে জানে, চান্দাৰ বজাৰত, তাত আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। আৰু যদি অন্য গভৰ্ণমেণ্ট ঠাই যদি আমাৰ আছে তাতে আমি দিয়াৰ ব্যৱস্থা কৰিম।